হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা মই আপোনালোকৰ ওচৰত ব্ৰেকফাষ্ট ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সাধাৰণতে ধোচা বুলি ক'লে ব্ৰেকফাষ্টতে খোৱা হয়, আপোনালোকে লাঞ্চ টাইমতো খাব পাৰে। এতিয়া মই এটা বাউলত লৈ লৈছোঁ চুজি, দৈ, অকণমান নিমখ দি এটা মই পেষ্ট বনাই ল'লোঁ। আন এটা বাউলত মই লৈছোঁ ধনিয়া পাত, দৈ, চুজি, নিমখ। যিহেতু আজি মই স্পট ধোচা বনাম বুলি ভাবিছোঁ, ইউনিক ধোচা, আপোনালোকে চাগে আগতে দেখা নাই বুলি মই ভাবিছোঁ। যিহেতু মই ইন'ভেটিভ আইডিয়াছবিলাক মোৰ ভাল লাগে, সেইকাৰণে মই নতুনকৈ কিবা এটা বনাই ভাল পাওঁ আৰু আপোনালোকৰ ওচৰত মই প্ৰেজেণ্ট কৰি বহুত ভাল পাওঁ। যিহেতু আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰিছে আৰু কৰি থাকিব বুলি মই আশা ৰাখিলোঁ। সেয়েহে মই এনেকৈ স্পট ধোচা কেনেকৈ বনাইছোঁ আপোনালোকে দেখিছেই। বিশেষকৈ এটা ধোচা বাটাৰ অকণমান ডাঠ থাকিব লাগিব, তেতিয়াহে স্পটকেইটা তাৰমানে স্পটৰ নিচিনা হৈ থাকিব, নহ'লে গোটেই একদম চেদেলি ভেদেলি হৈ যাব। আৰু আন এটা বাউলত লোৱা বিশেষকৈ হোৱাইট বাটাৰ, সেইটো অকণমান লিকুইড হ'ব লাগিব। দেখিছেনে বাৰু স্পট ধোচাৰ নিচিনা হোৱা নাইনে? কমেণ্টত জনাবচোন। আৰু আপোনালোকে যদি এনেকৈ ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাব, খাই বিৰাটেই ভাল পাব। বহুত এটা হেল্ডি ৰেচিপি, ন' অইল বুলি ক'ব পাৰি, অনলি 1 ড্ৰপ অফ অইল টু মেক দিছ ৰেচিপি। এতিয়া মই চাটনিৰ কাৰণে ৰোষ্টেড পিনাটছ লৈ লৈছোঁ আৰু বিশেষকৈ নাৰিকলো মই দি দিছোঁ। নাৰিকল দিলে আচলতে খাবলৈ ভাল হয়, মিঠা মিঠা ভাৱ এটা হয়। চেনি ব্যৱহাৰ কৰা নাই। নিমখ অকণমান দি দিলোঁ, ইমলি দি দিলোঁ। এতিয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে নেমু টেঙা অকণমানো চেপি দিব পাৰে, কিন্তু মই ইমলিহে দিছোঁ। কেনেকুৱানো হৈছে কমেণ্ট ছেকশ্যনত জনাব। ব্ৰেকফাষ্টত আপোনালোকে এনজয় কৰিব পাৰে, নহ'লে আমি ডিনাৰ টাইমতে এনজয় কৰোঁ, তেতিয়া আপোনালোকে ডিনাৰ টাইমত এনেকৈ বনাই খাব পাৰে। গেষ্ট আহিলে বনাই খাব পাৰে। মোৰ যদি ৰেচিপিছবিলাক আপোনালোকৰ খুব ভাল লাগিছে, প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু কেনেকুৱানো হৈছে বিশেষকৈ ডেক'ৰেশ্যনটো, বিশেষকৈ প্ৰেজেণ্টেশ্যনটো, সেইটোও আপোনালোকে মোক জনাবলৈ নাপাহৰিব। ওপৰত মই ইয়াত কাৰী লিভছ আৰু মাষ্টাৰ্ড চিজ দি দিছোঁ ক্ৰেকল কৰি পেলাই। মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া গৰম গৰমকৈ পৰিৱেশন কৰিব লাগে, খোৱাহে কথা। লগত যদি একাপ কফি হয়, তেতিয়াতো আৰু ভাল লাগিব খাই পেলাই। এয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে বাৰু ব্ৰেকফাষ্ট বুলি ক'লে কেনেকুৱা ধৰণৰ ব্ৰেকফাষ্ট আপোনালোকৰ ফেভৰেট, সেইটোও মোক কমেণ্টত জনাব। আৰু ধোচা খাই বাৰু আপোনালোকে ভাল পায় নেকি, সেইটোও জনাব।